তাৰ লগত আজি মোৰ এইটো কথা দুখ লাগে প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰো যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালে তেওঁলোকে তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই দুদিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই মই আপোনাক ভিডিঅটো আপোনালোকক দি দিছো আপোনালোকে কৰি ল'ব মোৰটো লাজ লাগে ইয়াত এবিলাক ৰাজনীতি কৰিব কাৰণে এইটো এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ হদিয়াক চিনি নাপায় তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয় এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে যেটা পৰিয়ালে নিদিয়ে তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁলোকে মেটাৰটো ইমান